সকলোলৈকে স্বাগতম জনাইছোঁ আৰু ৰিভাৰ্ভা কেৰিয়াৰৰ উদ্যোক্তাসকললৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগবাঢ়িবলৈ খোজাৰ আগতে প্ৰথমতে মই পৰিচয়টো সংক্ষিপ্তভাৱে দি লওঁ। মোৰ নাম মানস প্ৰতিম বৰা। বৰ্তমানে মই মুম্বাইত থাকোঁ। কৰ্মক্ষেত্ৰ হিচাপে মই হিউমেন ৰিচোৰ্চেছ বিভাগত কাম কৰোঁ আৰু বিশেষকৈ লিডাৰশ্বিপ এণ্ড ডাইভাৰ্চিটি ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। শিক্ষাগত অৰ্হতা হিচাপে মই ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট ৰাঁচীৰ পৰা পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট কৰিছিলোঁ। তাৰোপৰি নিউৰ'লিংগুইষ্টিক প্ৰগ্ৰেমিং, যিটো NLP বুলি কয়, পিপল এনালাইটিক্স, এমপ্লয়মেণ্ট ল আৰু কেৰিয়াৰ কোচিঙৰ ওপৰত চাৰ্টিফিকেশ্যন কৰিছিলোঁ। এতিয়া বিষয়টোলৈ আগবাঢ়িব খোজাৰ আগতে এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে আজিৰ কথাখিনিয়ে কোনসকল ব্যক্তিক বিশেষভাৱে সহায় কৰিব পাৰিব। একেবাৰে প্ৰথমতে যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে হয়তো এতিয়াও নিজৰ কেৰিয়াৰটো নিৰ্ধাৰণ কৰা নাই বা হয়তো নিজকে আত্মবিশ্লেষণ কৰিও চোৱা নাই বা ভৱিষ্যতে কি কেৰিয়াৰত তেওঁলোকে আগবঢ়া উচিত হ'ব সেই কথাটো নিৰ্ধাৰণ কৰিব পৰা নাই, তেওঁলোকক বিশেষভাৱে সহায় কৰিব। কিয়নো কেৰিয়াৰ এটা নিৰ্ধাৰণ কৰিবলৈ যোৱাৰ আগতে তেওঁলোকে নিজকে এবাৰ বিশ্লেষণ কৰি চোৱা উচিত হ'ব, কেনেকুৱা ধৰণৰ কেৰিয়াৰ তেওঁলোকৰ লগত সংগতি থাকিব সেই কথাটো তেওঁলোকে জানিব পাৰিব। দ্বিতীয়তে হয়তো এনেকুৱা বহু ব্যক্তি থাকিব যিসকলে ইতিমধ্যেই কোনোবা নহয় কোনোবা এটা কেৰিয়াৰৰ সৈতে জড়িত হৈ পৰিছে বা তেওঁলোকে সময়ে সময়ে হয়তো তেওঁলোকৰ মনত এটা ভাৱ আহে যে মই সঠিক পথত আছোঁ নে নাই, মোৰ কেৰিয়াৰটোত কিবা নহয় কিবা পৰিৱৰ্তন কৰাৰ দৰকাৰ আছে নেকি। বা কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে তেওঁলোকে ভাবিছে যে বৰ্তমান মই চাকৰি কৰি আছোঁ আৰু মোৰ ভৱিষ্যতে ব্যৱসায় কৰাৰ এটা পৰিকল্পনা আছে, কিন্তু ব্যৱসায় কৰিব পৰা মানুহ মই হয় নে নহয়। এতিয়া সেই কথাখিনি জানিবৰ বাবে এই ধাৰণাটোৱে হয়তো তেওঁলোকক যথেষ্টখিনি সহায় কৰিব পাৰে। এতিয়া আজিৰ এই বিষয়টো হ'ল আমি আমাৰ কেৰিয়াৰ কিদৰে নিৰ্ধাৰণ কৰিব পাৰোঁ বা স্থিৰ কৰিব পাৰোঁ আৰু লগতে কিদৰে আত্মনেতৃত্ববোধ গঢ়ি তুলিব পাৰোঁ। ইয়াতে দুটা ভাগ আছে। প্ৰথম ভাগটো হ'ল এটা এডৱাৰ্ড শ্বাইন নামৰ এজন চাইক'লজিষ্টে 8টা কেৰিয়াৰ এংকৰ তেওঁ বিশেষভাৱে নিৰ্ধাৰিত কৰিছিল আৰু এই কেৰিয়াৰ এংকৰ কেইটাৰ বিষয়ে যদি আমি জানিব পাৰোঁ ই হয়তো আমাক অলপমান সহায় কৰিব যে কিদৰে আমি আমাক নিজকে এটা কেৰিয়াৰ এংকৰৰ লগত ৰিজাই চাই কিদৰে কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ। দ্বিতীয়তে আত্মনেতৃত্ববোধৰ ধাৰণাটো এইবাবেই ইয়াত টানি আনিব খুজিছোঁ যে এই ধাৰণাটোৱে হয়তো আমাক বহু ক্ষেত্ৰতে সহায় কৰিব পাৰে। এতিয়া বিষয়টোলৈ আগবাঢ়িব যোৱাৰ আগতে এটা কথা উনুকিয়াই চোৱা উচিত হ'ব যে বৰ্তমান সময়ত বা বৰ্তমান সমাজত হয়তো কি কাৰণত কেৰিয়াৰ নিৰ্ধাৰণ কৰাটো অলপমান কঠিন হৈ পৰিছে। প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলেই হওক বা যিসকল কেৰিয়াৰৰ লগত ইতিমধ্যে এটা কেৰিয়াৰত আগবাঢ়ি গৈ আছে তেওঁলোকেই হওক, এটা কথা ঠিক যে তেওঁলোক হয়তো বহুতো কেৰিয়াৰৰ বিষয়ে জ্ঞাত নহয় আৰু বৰ্তমান সময়ত বহুতো নতুন নতুন ধৰণৰ কেৰিয়াৰ গঢ়ি উঠিছে, নতুন নতুন ধৰণৰ কেৰিয়াৰ আমাৰ সন্মুখত আহি পৰিছে। সেই কেৰিয়াৰবোৰৰ বিষয়ে জ্ঞাত নোহোৱাৰ এটা কাৰণ হ'ল আমাৰ যিটো ফ্ৰেম অফ ৰেফাৰেঞ্চ, অৰ্থাৎ আমাৰ জ্ঞানৰ যিটো পৰিসৰ, সেই জ্ঞানৰ পৰিসৰটো হয়তো সীমিত। আমি এই কেৰিয়াৰবিলাকৰ বিষয়ে আমি ক'ৰ পৰা জানিব পাৰোঁ? প্ৰথম কথা হ'ল আমাৰ অভিভাৱকে আমাক কয়, হয়তো আমাৰ শিক্ষক শিক্ষয়িত্ৰী, আমাৰ আত্মীয় স্বজন বা আমাৰ বন্ধু বান্ধৱ, এই যিটো আমাৰ পৰিৱেশটোৰ পৰাহে আমি জানিব পাৰোঁ। এতিয়া যদি এই ব্যক্তিসকলেই কেৰিয়াৰবোৰৰ বিষয়ে নাজানে তেনেহ'লে আমিনো কেনেকৈ জানিম? গতিকে আমি নিজৰ চকু কাণ অলপমান মুকলি কৰি ৰাখিব লাগিব যাতে নতুন বস্তুবোৰৰ বিষয়েও আমি জানিব পাৰোঁ। দ্বিতীয় যিটো প্ৰত্যাহ্বান, এই প্ৰত্যাহ্বানটো হ'ল যে কেৰিয়াৰ এটা নিৰ্ধাৰণ কৰাত কেৱল আমিয়ে নহয়, আমাৰ কেৰিয়াৰটো নিৰ্ধাৰণ কৰাত বহুতৰে ভূমিকা থাকিব পাৰে। এতিয়া পৰিয়ালত কেতিয়াবা এনেকুৱা হ'ব পাৰে, হয়তো অভিভাৱকে আপোনাক কয় যে বাবা আমাৰ পৰিয়ালত ডক্তৰ নাই, গতিকে তই ডক্তৰ হ'ব লাগিব। গতিকে আপুনি নিজৰ কেৰিয়াৰটো বাছি লোৱাৰ সেইটো এটা কাৰণ হ'ব পাৰে বা হয়তো আত্মীয় স্বজনো তেনেকৈ ক'ব পাৰে আপোনাক। আৰু তৃতীয়তে অন্য এটা কথা হ'ল যে যেতিয়া আমি কেৰিয়াৰৰ কথা ভাবোঁ যে হয়তো মই মিউজিক ভাল পাওঁ, মই মিউজিচিয়ান হ'ব বিচাৰোঁ বা মই এজন ৰাইটাৰ হ'ব বিচাৰোঁ, লিখক হ'ব বিচাৰোঁ, তেতিয়া আপুনি এইটো কথা ভাবিব যে এজন লিখক হৈ বা এজন মিউজিচিয়ান হৈ মই কিমান পইচা উপাৰ্জন কৰিব পাৰিম, কিমান ধন ঘটিব পাৰিম। যেতিয়া সেই দিশটো আপুনি টানি আনে তেতিয়া কিন্তু এটা সম্ভাৱনা থাকিব যে আপুনি যিটো কেৰিয়াৰ বাছি ল'ব সেইটো ক'ৰবাত নহয় ক'ৰবাত এইটো ভুল হৈও যাব পাৰে বা এনেকুৱা নহয় যে আপুনি ধন উপাৰ্জন কৰিব নোৱাৰিব বা আপুনি বিফল হ'ব, সেইটো নহয়। কিন্তু হঠাৎ হয়তো এনেকুৱা কিছুমান ভাৱ আহিব পাৰে যে পিছত গৈ পেলাই আপুনি ভাবিব যে হয়তো মই সঠিক কেৰিয়াৰ বাছি ল'লোঁ নে নাই বা মই আত্মসন্তুষ্টি লাভ কৰিব পাৰিছোঁ নে নাই। সেই কথাটো কিন্তু ইয়াতে আহি পৰিব পাৰে। শেষত কেইদিনমানৰ আগতে মোৰ এজন ভাগিনক মই সুধিলোঁ যে হাতৰ আখৰবিলাক ইমান বেয়া কিয়?
তেতিয়া ক'লে মামা হাতৰ আখৰ বেয়া হ'লেনো কি হ'ব, মইতো ডক্তৰহে হ'ম। গতিকে আপুনি যদি ভাবে যে হাতৰ আখৰ বেয়া গতিকে মই ডক্তৰ হোৱা উচিত, তেতিয়া কিন্তু সেইটো বৰ ডাঙৰ কথা হৈ পৰিব দেই। এতিয়া আমি এই বিভিন্ন ধৰণৰ যি কেৰিয়াৰ এংকৰ বিষয়ে অলপ আগতে উল্লেখ কৰিলোঁ যে এডৱাৰ্ড শ্বইন নামৰ চাইক'লজিষ্টজনে কৈছিলে যে আমাৰ 8টা কেৰিয়াৰ এংকৰ আছে। এই 8টা কেৰিয়াৰ এংকৰনো কি, সেই কেৰিয়াৰ এংকৰকেইটাৰ লগত এটা এটাকৈ আমি পৰিচিত হ'ব বিচাৰিম। আৰু ফলস্বৰূপে হয়তো আপোনালোকে দেখা পাব যে কোনোবা নহয় কোনোবা কেৰিয়াৰৰ এংকৰৰ লগত হয়তো আপোনাৰ সংগতি আছে, আৰু সেই সংগতিটো বুজি পাই আপুনি হয়তো আপোনাৰ কেৰিয়াৰটো বাছি ল'লে শেষত গৈ আপুনি আত্মসন্তুষ্টি লাভ কৰাত সহায় হ'ব পাৰে। এতিয়া প্ৰথমটো কেৰিয়াৰ এংকৰৰ কথালৈ আহিব বিচাৰিছোঁ। প্ৰথমটো হ'ল টেকনিকেল এণ্ড ফাংচনেল কম্পিটেন্স। অলপ পুৰণি কথালৈ ঘূৰি যাওঁ। যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমাৰ ছমহীয়া পৰীক্ষা হয়, হাফ ইয়াৰলি এক্সামিনেশ্যন হয়। তেতিয়া হাফ ইয়াৰলি এক্সামিনেশ্যনৰ পাছত বহীবোৰ আমাক ঘূৰাই দিয়ে। তেতিয়া আমি নিজে কিমান নম্বৰ পালোঁ গম পাওঁ, বা আমাৰ আশে পাশে থকা আমাৰ বন্ধু বান্ধৱীসকলে কিমান নম্বৰ পালে গম পায়। শ্ৰেণীকোঠাটোত কিন্তু এটা প্ৰশ্ন থাকে যে হায়েষ্ট মাৰ্ক কোনে পালে, সৰ্বোচ্চ নম্বৰ কোনে পালে। এতিয়া কথাটো এইবাবেই ক'ব বিচাৰিছোঁ যে শ্ৰেণীকোঠাটোত হয়তো এজন বা দুজন এনেকুৱা ছাত্ৰ ছাত্ৰী থাকিব, তেওঁ ইংৰাজীত কোনে হায়েষ্ট মাৰ্ক পালে বা সৰ্বোচ্চ নম্বৰ পালে সেই লৈ তেওঁৰ কোনো আক্ষেপ নাই, বা সমাজবিদ্যাত কোনে পালে সেই লৈ তেওঁৰ কোনো কাণ দিবলগীয়া কোনো কথা নহয়। কিন্তু অংকত যদি হায়েষ্ট মাৰ্ক নিজে নাপায় তেওঁৰ মনটো অলপ বেয়া। এতিয়া কাৰণটো হ'ল এনেকুৱা কিছুমান ব্যক্তি থাকে যি নিজকে এটা বিশেষ বিষয়ত নিজকে পাৰ্গত হিচাপে দেখুৱাব বিচাৰে, আৰু সময়ে সময়ে তেওঁ এই কথাটো প্ৰতিপন্ন কৰিব বিচাৰে। গতিকে তেওঁলোকে যদি অংকত যেনেকৈ সৰ্বোচ্চ নম্বৰ নাপালে, বা এনেকুৱা হ'ব পাৰে যে কোনোবাই ইংৰাজীত সৰ্বোচ্চ নম্বৰ নোপোৱাৰ কাৰণেতো মনটো বেয়া হ'ব পাৰে। গতিকে সময়ে সময়ে তেওঁলোকে প্ৰতিপন্ন কৰিব নোৱাৰিলে কিন্তু তেওঁ অকণমান আপছেট হোৱাৰ সম্ভাৱনা থাকিব পাৰে। ঠিক সৰ্বোচ্চ নম্বৰ বুলিয়ে নহয়, এতিয়া কেৰিয়াৰ এংকৰৰ ধাৰণাটোৰ বাহিৰত গৈ যদি চাব খোজোঁ, এইসকল লোক কেনেকুৱা ধৰণৰ ব্যক্তি হ'ব পাৰে। তেওঁলোকে সময়ে সময়ে অকণমান এচিভমেণ্ট অৰিয়েণ্টেশ্যন বিচাৰে, আৰু সফলতাৰ মাপকাঠিত তেওঁলোকে নিজকে এবাৰ জুখি চাব বিচাৰে, বা তেওঁলোকে প্ৰতিপন্ন কৰিব বিচাৰে যে মই এই বিষয়টোত এক্সপাৰ্ট হয়। কিন্তু এনেকুৱা নহয় যে তেওঁলোকে নিজেই কেৱল কয় যে মই এই বিষয়টোত পাৰ্গত, সেইটোও নহয়। তেওঁলোকে নিজৰ পাৰ্গতালি বজাই ৰাখিবলৈ বা আনতকৈ যে তেওঁলোক এই বিষয়টোত শ্ৰেষ্ঠ, সেই বিষয়টো প্ৰতিপন্ন কৰিবলৈ তেওঁলোকে যথেষ্ট চেষ্টাও কৰে। সন্মুখত যিবিলাক প্ৰত্যাহ্বান আহিব সেই প্ৰত্যাহ্বানবিলাক তেওঁলোকে গ্ৰহণো কৰে। যদি দৰকাৰ হ'লে তেওঁলোকে 8 ঘণ্টা দিনটোত অংক কৰিব, দৰকাৰ হ'লে তেওঁলোকে বেলেগৰ পৰা সহায় লৈ অংক শিকি আহিব, কিন্তু তেওঁ অংকত যে পাৰ্গত সেই বস্তুটো কিন্তু বজাই ৰাখিব বিচাৰিব। এতিয়া আন ধৰণৰ কিছুমান কেৰিয়াৰৰ বিষয়ে ক'বলৈ যাওঁতে, যেনে এই ব্যক্তিবিলাকে কেনেধৰণৰ কেৰিয়াৰ বাছি লোৱা উচিত। বিশেষজ্ঞ ধৰণৰ কেৰিয়াৰ হয়তো তেওঁলোকৰ বাবে উপযুক্ত হ'ব, স্পেচিয়েলিষ্ট যিটো কয়। এতিয়া ধৰি লওক এজন কবি, তেওঁ কবিতা লিখি ভাল পায়, তেওঁ কিন্তু সফলতাৰ মাপকাঠি বিচাৰিবই। সফলতাৰ মাপকাঠিত তেওঁ নিজকে প্ৰতিপন্ন কৰিব বিচাৰিব। এতিয়া তেওঁৰ যদি কবিতাবোৰ প্ৰান্তিক বা গৰিয়সী জাতীয় কোনোবা আলোচনীত প্ৰকাশিত হয়, তেতিয়ালৈ সুখী হ'ব। ঠিক সেইধৰণে যদি ইংৰাজীত কোনোবাই প্ৰবন্ধ লিখি ভাল পায়, হয়তো তেওঁ বিচাৰিব যে মোৰ প্ৰবন্ধবোৰ হয়তো দ্য হিন্দু বিজনেছ লাইন বা ইকনমিক টাইমছ জাতীয় বাতৰি কাকত, নহ'লে ভাল কোনোবা আলোচনীত প্ৰকাশিত হওক। স্পেচিয়েলিষ্ট ধৰণৰ লোক বহুতেই থাকে। এই যেনেকৈ মই এতিয়া আপোনাক কবি কথা ক'লোঁ বা ৰাইটাৰৰ কথা ক'লোঁ, ঠিক তেনেকৈ বহুত ধৰণৰ নতুন নতুন কেৰিয়াৰ আজিৰ সময়ত আহি পৰিছে। আজিকালিতো ধৰক ষ্টেণ্ড আপ কমেডিয়ান হয়, ইউটিউবাৰ, এইবিলাকো নতুন নতুন ধৰণৰ কেৰিয়াৰ হিচাপে আমাৰ সন্মুখত আহি পৰিছে। এতিয়া দ্বিতীয়টো কেৰিয়াৰ এংকৰৰ বিষয়ে ক'বলৈ যাওঁ, এইটো হ'ল মেনেজেৰিয়েল কম্পিটেন্স। এতিয়া আপোনালোকে যেতিয়া এখন বিয়া বা সবাহত উপস্থিত হয়, তেতিয়া হয়তো আপোনালোকে লক্ষ্য কৰিব যে এজন বা দুজন বিশেষ ব্যক্তি থাকে তাত, যাক দেখিলেই লাগিব যে এই গোটেই বিয়াখন তেওঁৱে চলাই আছে। ভালদৰে যদি লক্ষ্য কৰি চাই, এই ব্যক্তিজনে আচলতে কৰিছে কি? তেওঁ একো কৰা নাই। ৰন্ধা বঢ়া কৰিছে কাৰিকৰে, বিলাইছে কেটাৰিং পাৰ্টি আছে, কেটাৰিং পাৰ্টিয়ে বিলাইছে। আনকি বজাৰ কৰিবলৈও কোনোবা নহয় কোনোবা পৰিয়ালৰ মানুহ গৈছে, তেওঁ নিজে যোৱা নাই। তেওঁ কৰিছেনো কি? দায়িত্ববোধ বোলে এটা শব্দ আছে। এতিয়া এই যে দায়িত্ববোধ যিকোনো ব্যক্তিয়ে কিন্তু ল'ব নোৱাৰে, ৰেছপনচিবিলিটি যিটো, এই ব্যক্তিজনে দায়িত্বভাৰ গ্ৰহণ কৰি কামবোৰ নিয়াৰিকৈ চলাই নিয়াত সহায় কৰিছে। এতিয়া কাৰিকৰজন যে ঠিক সময়মতে আহি পাব লাগিব, সেইটো কিন্তু সুনিশ্চিত কৰিছে এই ব্যক্তিজনে। হয়তো তেওঁ কোনোবা নহয় কোনোবা এজন ব্যক্তিক নিয়োগ কৰিছে যে তোৰ কাম হ'ল অহাকালি ৰাতিপুৱা 5:30 বজাত কাৰিকৰ আহি পায় নে নাই লক্ষ্য ৰাখিব লাগিব, এইটো কাৰিকৰৰ ফোন নম্বৰ,
আহি নাপালে ফোন কৰিবি, আৰু যদি কিবা কাৰণত ফোন কৰিলেও নাহে ঘৰৰ পৰা উঠাই লৈ আহিবি। গতিকে এই দায়িত্বভাৰ তেওঁ বহন কৰিছে আৰু বিভিন্ন কামৰ কাৰণে বিভিন্ন ব্যক্তিক তেওঁ নিয়োগ কৰিছে। আৰু এটা কথা আছে যে সাধাৰণতে বিয়া সবাহ হওক বা তেনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠান হওক, তাত কিছুমান কেতিয়াবা কিন্তু সমস্যা আহি পৰে, সৰু সুৰা সমস্যা কিছুমান থাকিবই, আহিবই। এই সমস্যাবিলাক যেতিয়া আহি পৰে তেতিয়া বহুত লোক থাকে যি অকল সমস্যাটোতেই অকল তেওঁলোকে মনোনিৱেশ কৰে, সমস্যাটোহে তেওঁলোকে আলোচনা কৰে। এই ধৰক দৰাঘৰীয়া মানুহে জোৰোণ দিবলৈ আহি পাই গ'লহি, বিবাহ ভৱন পালেহি, কিন্তু ইতিমধ্যে তেওঁলোকক চাহ দিব লাগে, চাহ দিবলৈ ব্যৱস্থা কৰিব পৰা নাই। এজন ব্যক্তি আহি ক'ব যে চাহ দিব লাগিছিল, চাহ ক'ত? আন এজন ব্যক্তি আহি হয়তো ক'ব যে চাহ বনাব লাগিছিল, চেনি ক'ত বা চাহপাত ক'ত? এতিয়া এই যিজন ব্যক্তি, বিশেষ ব্যক্তি, এই ব্যক্তিজনে কি কৰিব? তেওঁ হয়তো বিবাহ ভৱনৰ তললৈ নামি গ'ল, চাৰিওফালে অলপমান চকু ফুৰাই চালে, চকু ফুৰাই চাই দেখিলে যে বিবাহ ভৱনৰ তলতে এখন সৰু চাহৰ দোকান আছে। তাত গৈ তেওঁ ক'লে, আপুনি মোক 10 বা 15 মিনিটৰ ভিতৰত 100 কাপ চাহ বনাই দিব পাৰিব নেকি? দোকানীয়েতো ভালেই পাব, তেওঁ ক'লে পাৰিম। আৰু তেতিয়া দেখিব এই দোকানখনৰ পৰা চাহ লৈ আহি তেওঁ ঠিক 15 বা 20 মিনিটৰ ভিতৰত চাহ বিতৰণ কৰা আৰম্ভ কৰিলে। সমস্যা ইমানতে সমাধান হ'ল। ঠিক সমস্যা সমাধানেই নহয়, অন্য এটা কথা হ'ল মানুহৰ আৱেগ যিটো বুজি পোৱা কথা, ইম'চনেল ইণ্টেলিজেঞ্চ যিটো বস্তুক কয়, সেই মানুহৰ ইম'চন বুজি পোৱা যিটো গুণ, সেই গুণটো এইসকল ব্যক্তিৰ হাতত থাকে। এতিয়া উদাহৰণস্বৰূপে ধৰি লওক যদু আৰু মধুৰ মাজত যোৱা 2 সপ্তাহ ধৰি কাজিয়া। এতিয়া মাংস আনিবলৈ যদি তেওঁ যদু আৰু মধুক একেলগে পঠায়, দুয়োজন বাটতে কাজিয়াত লিপ্ত হ'ব আৰু মাংস সময়মতে আহি নাপাবহি। এই ব্যক্তিজনে কিন্তু ঠিকেই বুজি পায় যে নহয়, মই যদু আৰু মধুক মাংস আনিবলৈ পঠাব নালাগিব, হয় যদু আৰু হৰিক পঠাম, নহয় মধু আৰু হৰিক পঠাম। এতিয়া এই বিশেষ ব্যক্তিসকলে কেনেধৰণৰ কেৰিয়াৰৰ লগত জড়িত হ'ব পাৰিব, সেই কথাটো অকণমান ভাবি চাওঁ আহক। এই যে হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট, মই নিজৰ কথাই ক'লোঁ, সেইটো হয়তো এটা হ'ব পাৰে। ঠিক তেনেকৈ হোটেল মেনেজমেণ্ট হ'ব পাৰে। আজিকালি বহুত ধৰণৰ কেৰিয়াৰ আছে, যেনে ইভেণ্ট মেনেজমেণ্ট, যিকোনো এটা অনুষ্ঠান আয়োজিত কৰিবৰ কাৰণে যি সহায় কৰে, তেনেধৰণৰ কেৰিয়াৰো এই লোকসকলে হয়তো বাছি ল'ব পাৰিব। আৰু আনকি ৱেডিং প্লেনাৰ, বিয়া সভাবিলাক চলাবৰ কাৰণেও আজিকালি নতুন মানুহ থাকে কিছুমান, তেওঁলোকে সেই কামবোৰ নিয়াৰিকৈ কৰি নিয়ে। এনেধৰণৰ কেৰিয়াৰবিলাক হয়তো তেওঁলোকে বাছি লোৱা উচিত হ'ব। এতিয়া পাছৰটো কেৰিয়াৰ এংকৰলৈ আহোঁ। এই তৃতীয় কেৰিয়াৰ এংকৰটো হ'ল অট'নমি এণ্ড ইণ্ডিপেণ্ডেঞ্চ। এনেকুৱা বহুত ব্যক্তি থাকে যি স্বাধীনতা বিচাৰে। আহক এজন ছাত্ৰ বা ছাত্ৰীৰ কথাই ভাবি চাওঁ। 15 দিন আছে পৰীক্ষালৈ। অভিভাৱকে কি কৰিলে? এখন ৰুটিন বনাই দিলে যে বাবা বা মাজনী, মই এই ৰুটিনখন বনাই দিছোঁ, পৰীক্ষালৈতো 15 দিনহে আছে, গতিকে তুমি আজি সৰল সুত আৰু মিশ্ৰ সুতৰ অংক কৰিবা, অৰ্থনৈতিক পৰিকল্পনাৰ এই অধ্যায়টো পঢ়িবা আৰু জীৱবিজ্ঞানৰ এই বিশেষ অধ্যায়টো তুমি পঢ়িবা। আৰু সেইদৰে তুমি প্ৰত্যেক দিনে নিজৰ পঢ়াখিনি সম্পূৰ্ণ কৰি যোৱা, 15 দিনৰ পাছত তুমি পৰীক্ষাৰ বাবে সাজু হৈ যাবা। কিছুমান ছাত্ৰ ছাত্ৰী থাকিব যি ভালেই পাব, অন্ততঃ ৰুটিনখনটো মই বনাব লগা হোৱা নাই। আৰু এনে কিছুমান ছাত্ৰ ছাত্ৰী থাকিব, তেওঁ ক'ব যে মই সৰল সুত আৰু মিশ্ৰ সুতৰ অংক কিয় কৰিম, মই শ্বেয়াৰ ষ্টক অংক কৰিম, অৰ্থনৈতিক পৰিকল্পনা মই কিয় পঢ়িম, মই হয়তো গণতন্ত্ৰ বা প্ৰজাতন্ত্ৰ পঢ়িম, নহ'লে ৰাষ্ট্ৰসংঘ পঢ়িম। এনেকুৱা নহয় যে এই ব্যক্তিজনে 15 দিনৰ ভিতৰত নিজৰ প্ৰিপেৰেশ্যন সম্পূৰ্ণ কৰিব নোৱাৰিব, তেনেকুৱাও নহয়। তেওঁ নিজৰ মতে কৰিব আৰু সময়মতে কৰি তেওঁ পৰীক্ষাত উত্তীৰ্ণ হ'ব। আচলতে এই ব্যক্তিজনে কি বিচাৰে? তেওঁ নিজৰ মতে চলিব বিচাৰে, হয়তো তেওঁ অলপ অকলশৰীয়াকৈ কাম কৰি ভাল পায়। এতিয়া যেতিয়া কিছুমান কাৰ্যালয়লৈ যায়, কাৰ্যালয়তো এনেকুৱা বহুত ব্যক্তি দেখিব যে হয়তো তেওঁ কাৰ্যালয়টোৰ চুক এটাত এটা কম্পিউটাৰলৈ বহি কাম কৰি আছে, সময়মতে কোনোবা এজন কৰ্মকৰ্তা আহি তেওঁ একাপ চাহ দি গ'ল, চাহকাপ খালে, কামত মনোনিৱেশ কৰিলে, বেলেগৰ লগত হয়তো খুব বিশেষ কথা বতৰাও নাই। কিন্তু তাৰ মানে এইটো নহয় যে তেওঁ কামখিনি সম্পূৰ্ণ নকৰিব। ঠিক সময়মতে কাম কৰিব, দক্ষভাৱে কাম কৰিব, কাম কৰি তেওঁ আকৌ ঘৰলৈ ঘূৰি আহিব। এনেকুৱাও নহয় যে তেওঁ আনৰ পৰা সহায় নকৰিব আৰু নল'ব, সেইটো নহয়। তেওঁ দৰকাৰ পৰিলে তেওঁ সহায় ল'বও, সহায় কৰিব, কিন্তু যে কামৰ যিটো দায়িত্বভাৰ, এই দায়িত্বভাৰটো নিজেই তেওঁ গ্ৰহণ কৰিব। আৰু আনৰ পৰা শিকি হ'লেও, আনক শিকাই হ'লেও তেওঁ নিজে কামখিনি সম্পূৰ্ণ কৰি আহিব। এতিয়া আকৌ এংকৰৰ পৰা অলপ ফালৰি কাটি গৈ যদি চাব খোজোঁ, হয়তো আপুনি যদি ভাবে যে এই লোকসকলে কেনেকুৱা ধৰণৰ খেল খেলি বা কেনেকুৱা ধৰণৰ কাম কৰি ভাল পাব, যদি খেলৰ কথা ক'বলৈ যাওঁ, হয়তো ফুটবল বা ক্ৰিকেট ধৰণৰ খেল এই ব্যক্তিজনে ভাল নাপাবও পাৰে, কাৰণ তাত নিশ্চয় তেওঁ অকলে খেলিব নোৱাৰে। কিন্তু চেছ যদি খেলিব বিচাৰে, তেওঁ হয়তো এই চেছ খেলি ভাল পাবও পাৰে। কিন্তু সম্পূৰ্ণ সত্য নহ'বও পাৰে, কিন্তু হয়তো এনেধৰণৰ কিছুমান আনুষংগিক কথা চালি জাৰি চালে অকণমান ভালদৰে বুজিব পৰা যাব। এতিয়া আহোঁ চতুৰ্থটো কেৰিয়াৰ এংকৰৰ কথালৈ। এইটো হ'ল ছিকিউৰিটি এণ্ড ষ্টেবিলিটি।
মানুহে সুস্থিৰতা বিচাৰে এতিয়া আপুনি হয়তো এনেকুৱা কেইজনমান ব্যক্তিক হয়তো জীৱনত দেখি আহিছে যে ৰাতিপুৱা 6:30টাত শুৱাৰ পৰা উঠিব বাৰান্দাত এখন বিশেষ চকী থাকে সেই চকীখনত আহি তেওঁ বহিব আৰু হুকাৰজনে পেপাৰখন দি যাব পেপাৰখন লৈ তেওঁ পঢ়িব সেই সময়তে শ্ৰীমতীয়ে একাপ চাহ লৈ আহিব চাহকাপ লৈ আহি তেওঁক দিলে চাহ খালে পেপাৰ পঢ়িলে সময়মতে গৈ তেওঁ গা পা ধুলে গা পা ধুই আহি খোৱা বোৱা কৰি 10 বাজিবলৈ 5 মিনিট থাকোঁতে তেওঁ অফিচ পালেগৈ অফিচত আকৌ সেই 1 বজাত তেওঁ লাঞ্চ কৰিলে আৰু 6 বজাত অফিচৰ পৰা ঘূৰি আহিল এই যে ব্যক্তিজন তেওঁ সুস্থিৰভাৱে এটা জীৱন নিৰ্বাহ কৰিব বিচাৰে বা তেওঁৰ দৈনন্দিন ৰুটিনখন হয়তো একেই থাকিব তেওঁ সাল সলনি কৰাটো নিবিচাৰে আৰু ৰিস্ক ল'ব নিবিচাৰে বিশেষকৈ এতিয়া এই ব্যক্তিজনক যদি কোৱা হয় যে আপুনি বৰ্তমান নগাঁৱত চাকৰি কৰি আছে আপুনি আপোনাক হাইলাকান্দিলৈ ট্ৰান্সফাৰ দিম আৰু আপোনাৰ লগে লগে প্ৰমোচনো হ'ব কিন্তু আপোনাৰ হাতত অন্য এটা সুবিধাও আছে আপুনি যদি প্ৰমোচন ল'ব নিবিচাৰে তেনেহ'লে আপুনি নগাঁৱতে থাকিব পাৰে এই ব্যক্তিজনে কিন্তু দ্বিতীয় কথাটোহে বাছি লোৱাৰ সম্ভাৱনা বেছি থাকে আৰু এই কেৰিয়াৰ এংকৰটোৱে কি ধৰণৰ কেৰিয়াৰৰ বিষয়ে ইংগিত দিছে হয়তো আপোনালোকে বুজি পাইছে এতিয়া আহক তাৰ ঠিক পাছৰ কেৰিয়াৰ এংকৰটোৰ কথা লৈ আহোঁ এইটো হ'ল এণ্টাৰপ্ৰেনিউৰিয়েল ক্ৰিয়েটিভিটি এনেকুৱা বহুতো লোক থাকে যাৰ বাবে অ'নাৰশ্বিপ বোলা কথাটো খুবেই গুৰুত্বপূৰ্ণ তেওঁলোক মুৰব্বী হৈ থাকিব বিচাৰে তেওঁলোকে আনৰ তলত হয়তো কাম কৰিব নিবিচাৰে আৰু তেওঁলোকৰ বাবে হয়তো যিটো ধন ঘটাটো এটা সফলতাৰ চিহ্ন হ'ব পাৰে এওঁলোক ব্যৱসায় কৰিব পৰা ধৰণৰ মানুহ আচলতে এতিয়া সময়ে সময়ে কিন্তু এই ব্যক্তিসকলে নিজৰ সৃজনশীল ক্ষমতা অলপ হ'লেও দেখুৱাব লাগিব কাৰণ ধৰি লওক এতিয়া যিটো সময় এই সময়টোত সকলোবোৰ ব্যৱসায় বৰ্তি থকাটো সম্ভৱপৰ নহয় কিন্তু যদি সঁচাকৈয়ে মানুহজনৰ এই ব্যৱসায়িক গুণবিলাক আছে এণ্টাৰপ্ৰেনিউৰিয়েল ক্ৰিয়েটিভিটি আছে তেনেহ'লে তেওঁ নিশ্চয় এই পৰিস্থিতিৰ মাজৰ পৰা ওলাই আহিব পাৰিব নতুন কিবা এটা তেওঁলোক প্লেনিং কৰিব নতুন ষ্ট্ৰেটেজি তেওঁ ল'ব লৈ হ'লেও তেওঁ ওলাই আহিব পাৰিব এতিয়া এইখিনিতে অকণমান খোকোজা লাগিব পাৰে যে ধৰি লওক অকণমান আগতে অট'নমি বা ইণ্ডিপেণ্ডেঞ্চৰ বিষয়ে ক'লোঁ এতিয়া সেই মানুহজনেও স্বাধীনতা ভাল পায় বা এই মানুহজনেও হয়তো স্বাধীনতা ভাল পায় তেওঁলোক দুজনৰ মাজত পাৰ্থক্যটোনো ক'ত এটা হ'ল অট'নমি বা ইণ্ডিপেণ্ডেঞ্চ এংকৰৰ লগত যিসকল ব্যক্তিৰ সামঞ্জস্য আছে সেই ব্যক্তিসকলে কামটো কিন্তু অকলেহে কৰি ভাল পায় কামটো সম্পাদনটো নিজে অকলে কৰিব আৰু তেওঁ বেলেগৰ লগত কামটো শ্বেয়াৰ নকৰে ভগাই নলয় কিন্তু এণ্টাৰপ্ৰেনিউৰিয়েল ক্ৰিয়েটিভিটি যিসকল লোক কামটো ভগাই লোৱাত তেওঁলোকৰ কোনো সুবিধা নাই তেওঁলোকে ভগাই ল'ব তেওঁলোকৰ লক্ষ্যটো হ'ল নিজে যিটো সিদ্ধান্ত ল'ব যে মই এই লক্ষ্যত উপনীত হ'ব লাগে সেই লক্ষ্যত তেওঁ উপনীত হ'বলৈ চেষ্টা কৰিব লক্ষ্যটো তেওঁ নিজে নিৰ্ধাৰণ কৰিব আৰু কেনেকৈ উপনীত হ'ব সেই সিদ্ধান্তও তেওঁ নিজেই ল'ব আৰু বেলেগৰ লগত তেওঁ কৰ্মবোৰ ভগাই লৈ হ'লেও সেই লক্ষ্যটোত উপনীত হোৱাৰ চেষ্টা কৰিব এতিয়া ইয়াৰ পাছৰটো কেৰিয়াৰ এংকৰৰ কথা লৈ আহোঁ যিটো ডেডিকেশ্যন টু এ কজ এতিয়া এনেকুৱা বহুতো ব্যক্তি থাকে তেওঁলোকে সাধাৰণতে কি কৰি ভাল পায় আনক সহায় কৰি ভাল পায় খুব সুন্দৰ এটা উদাহৰণ হ'ব পাৰে ধৰি লওক মাদাৰ টেৰেছা এতিয়া আনক সহায় কৰি যে ভাল পায় সকলোৱে কৰে কিয় কৰে হয়তো আমি অলপ হ'লেও আত্মসন্তুষ্টি লাভ কৰিব পাৰোঁ আনক সহায় কৰাৰ পৰা কিন্তু এনেকুৱা নহয় যে আমি সদায়েই সেই আনক সহায় কৰিয়ে থাকিম কিন্তু এনেকুৱা কিছুমান ব্যক্তিও থাকে যে আনক সহায় কৰাটোতেই তেওঁৰ জীৱনৰ আত্মসন্তুষ্টি লুকাই থাকে এতিয়া তেনেধৰণৰ ব্যক্তিয়ে কেনেকুৱা ধৰণৰ কেৰিয়াৰ বাছি লোৱা উচিত হ'ব হয়তো তেওঁলোক NGO বা এনেকুৱা ধৰণৰ কামত নিজকে নিয়োগ কৰিব পাৰিব এই ধৰি লওক বৃদ্ধাশ্ৰম বা অনাথ আশ্ৰম তেনেকুৱা ধৰণৰ কামতো নিয়োজিত হ'ব পাৰিব আৰু আজিকালি আনকি ব্যক্তিগত খণ্ডবিলাকতো CSR যিটো কয় কৰ্পৰেট ছ'চিয়েল ৰেছপঞ্চিবিলিটি তেনেকুৱা ধৰণৰ বহুতো কাৰ্যকলাপ থাকে সেই কাৰ্যকলাপৰ সৈতে যদি জড়িত হয় হয়তো এইসকল ব্যক্তিয়ে আত্মসন্তুষ্টি লাভ কৰিব পাৰিব এতিয়া এটা বিশেষ কেৰিয়াৰ এংকৰৰ কথা লৈ আহোঁ এইটো হয়তো আটাইতকৈ ভয় লগা কেৰিয়াৰ এংকৰ বুলি মই ক'ম তো পিয়'ৰ চেলেঞ্জ বুলি কয় অৱশ্যে ব্যক্তিগত ধাৰণাহে গতিকে এনে কিছুমান ব্যক্তি থাকে যি সমস্যাৰ মাজলৈ আহি ভাল পায় বা সেই সমস্যাবোৰ সময়ে সময়ে সমাধান কৰি ভাল পায় আৰু নিজৰ জীৱনটোত এটা পৰিৱৰ্তন বিচাৰে পৰিৱৰ্তন সকলোৱে বিচাৰে এওঁলোকে হয়তো অলপ বেছিকৈয়ে বিচাৰে এতিয়া এনে কিছুমান ব্যক্তি আপুনি দেখিব যে 3 বছৰ আগতে তেওঁ চৰকাৰী চাকৰি কৰি আছিল কি হ'ল নাজানো দেখোন চাকৰি এৰি আহি তেওঁ মীন পালনত মনোনিৱেশ কৰিলে আৰু যোৱা বছৰ তেওঁ মীন পালন এৰি এতিয়া দেখোন কাঠফুলাৰ খেতি কৰি আছে কথাটো এনেকুৱা নহয় যে চৰকাৰী চাকৰি কৰি থাকোঁতে তেওঁৰ আত্মসন্তুষ্টি নাছিল বা তেওঁৰ উপাৰ্জন ভাল নাছিল তেনেকুৱাও নহয়
আনকি মীন পালন কৰি থাকোঁতেও যে তেওঁৰ সন্তুষ্টি নাছিল বা উপাৰ্জন ভাল নাছিল তেনেকুৱাও নহয়। তেওঁলোকৰ যিটো জীৱন প্ৰণালী বা তেওঁলোকে য'ত সন্তুষ্টি লাভ কৰে আচলতে বিভিন্ন ধৰণৰ কামত বেলেগ বেলেগ সময়ত নিয়োজিত হৈ বা সময়ে সময়ে পৰিৱৰ্তন কৰি সেই পৰিৱৰ্তন কৰিয়েই তেওঁলোক সন্তুষ্ট থাকে। আৰু এজন কেৰিয়াৰ কাউন্সেলৰ বা কেৰিয়াৰ কোচৰ ওচৰলৈ যদি যাব বিচাৰে হয়তো এই ব্যক্তিসকলে কোচ বা কাউন্সেলৰজনে এনেকুৱা ধৰণৰ ব্যক্তিক গাইড কৰিবলৈ অলপমান অসুবিধা হ'ব পাৰে। এতিয়া আহক পিছৰটো কেৰিয়াৰ এংকৰৰ কথালৈ আহোঁ, সেইটো হ'ল লাইফষ্টাইল অৰ্থাৎ আমাৰ জীৱন প্ৰণালী। এতিয়া এনেকুৱা বহুতো ব্যক্তি থাকে যি নিজৰ কৰ্ম আৰু জীৱন দুয়োটা বস্তুকে একেলগে লৈ আগুৱাই যাব বিচাৰে। এনেকুৱা নহয় যে তেওঁ কৰ্মৰ ফালে পিঠি দিব, সেইটোও নহয়, আৰু তেওঁৰ যিটো ব্যক্তিগত জীৱন সেইটো কিন্তু খুব সুন্দৰভাৱে তেওঁ চলাই নিব জানে। এতিয়া এইসকল ব্যক্তিয়ে কি কৰিব, এই ধৰি লওক তেওঁলোকে 5 দিন কাম কৰে, সপ্তাহত 5 দিন কাম কৰে, শনিবাৰ আৰু দেওবাৰে বন্ধ, উইকেণ্ড, আৰু অহা শুক্ৰবাৰে ধৰি লওক অফিচ বন্ধ থাকিব, গান্ধী জয়ন্তী হওক বা মহালয়া হওক যিয়ে নহওক শুক্ৰবাৰে অফিচ বন্ধ। এই ব্যক্তিসকলে কি কৰিব যে শুক্ৰবাৰ শনিবাৰ দেওবাৰ 3 দিন যিহেতু বন্ধ পালোৱেই, সোমবাৰ আৰু মঙলবাৰে আৰু 2টা ছুটি লোৱা যাওক, ছুটি লৈ পৰিয়ালসহ হয়তো গোৱা বা মানালীৰ পৰা এপাক ঘূৰি অহা যাওক, নহ'লে শ্বিলং বা কাজিৰঙাৰ পৰা এপাক ঘূৰি অহা যাওক। এইসকলে নিজৰ যিটো ব্যক্তিগত পেশ্যন, যিটো ব্যক্তিগত অৱসৰ বিনোদন, সেই বস্তুবোৰ নিয়াৰিকৈ তেওঁলোকে চলাই নিব বিচাৰে। এতিয়া হয়তো এনেকুৱা হ'ব পাৰে কোনোবাই ক্ৰিকেট খেলি ভাল পায় বা কোনোবাই সংগীতৰ প্ৰতি মনোনিৱেশ কৰি ভাল পায়। এই সংগীতৰ প্ৰতি মনোনিৱেশ কৰা মানুহসকলে হয়তো এনেকুৱা হ'ব যে শনিবাৰ আৰু দেওবাৰে তেওঁ কোনো অফিচৰ কোনো কাম হাতত নলয়, তেওঁ হয়তো ষ্টাৰ মেকাৰ হওক বা স্মিউলত গৈ গান গাব আৰু গান গাই তেওঁ প্ৰকাশ কৰিব। গতিকে এই ধৰণৰ ব্যক্তিসকলে যেতিয়া এটা কেৰিয়াৰ বাছি ল'ব তেতিয়া তেওঁলোকে এটা কথা ভাবি চোৱা উচিত যে এই কেৰিয়াৰটোত মই নিজৰ জীৱনটো আৰু কৰ্মক্ষেত্ৰ দুয়োটাকে একেলগে আগুৱাই নিব পাৰিম নে নোৱাৰিম। বা যদি কামত খুব বেছিকৈ ষ্ট্ৰেছ থাকে বা হয়তো শনিবাৰে দেওবাৰেও তেওঁ কাম কৰিব লগা হয়, তেতিয়া কিন্তু এই ব্যক্তিসকল কোনোপধ্যেই সুখী হ'ব নোৱাৰিব। এতিয়া এই 8টা কেৰিয়াৰ এংকৰৰ বিষয়ে আমি আলোচনা কৰিলোঁ। ইতিমধ্যে হয়তো 1টা বা 2টা কেৰিয়াৰ এংকৰৰ লগত আপুনি নিজকে ৰিজাই চাই নিজে অলপ হ'লেও নিজকে স্পষ্ট এটা ধাৰণা পাইছে যে এই বিশেষ কেৰিয়াৰ এংকৰটোৰ লগত মই হয়তো জড়িত। বা এনেকুৱাও হ'ব পাৰে যে মই 2টা বা 3টা কেৰিয়াৰ এংকৰৰ লগত মই নিজকে মিলাই চাব পাৰিছোঁ বা নিজে সংগতি বিচাৰি পাইছোঁ। যদি প্ৰথমটো হয় যে মাত্ৰ 1টা কেৰিয়াৰ এংকৰৰ লগত আপুনি নিজকে মিলাই চাব পাৰিছে, খুবেই ভাল কথা, হয়তো আপোনাৰ সন্মুখত এটা স্পষ্ট ধাৰণা গঢ়ি উঠিছে। কিন্তু যদি 2টা বা 3টা কেৰিয়াৰ এংকৰৰ লগত একেলগে আপুনি নিজকে মিলাই চাব পাৰিছে তেতিয়াহ'লে অকণমান কিন্তু খোকোজা থাকি যাব। সেইকাৰণে এই ছেল্ফ লিডাৰশ্বিপ যিটো কনচেপ্ট, আত্মনেতৃত্ববোধৰ যিটো কনচেপ্ট, এই ধাৰণাটো মই এইখিনিতে আনিব খুজিছোঁ। এই ধাৰণাটোৱে কিদৰে সহায় কৰিব? এটা হ'ল কেৰিয়াৰ এংকৰটোৰ প্ৰতি যেতিয়া আপুনি লক্ষ্য ৰাখিব তেতিয়া আপোনাৰ যিটো ইণ্টেনশ্যন, যিটো উদ্দেশ্য বা উইলিংনেছ, যিটো ইচ্ছা, সেই কথাকেইটা অকণমান চালি জাৰি চোৱা দৰকাৰ। এতিয়া যদি আপোনাৰ ইণ্টেনশ্যনটো এইটো হয়, উদ্দেশ্যটো এইটো হয় যে মই আনক সহায় কৰি ভাল পাওঁ আৰু সেইকাৰণে মই এটা NGOত কাম কৰিব বিচাৰিছোঁ, খুব ভাল কথা। কেতিয়া এনেকুৱা হ'ব পাৰে যে মই আনক সহায় কৰি ভাল পাওঁ এই কাৰণে যে মই আনৰ পৰাও কিবা নহয় কিবা সহায় বিচাৰোঁ, তেতিয়া কিন্তু আপোনাৰ কেৰিয়াৰ এংকৰ হয়তো ডেডিকেশ্যনটো কজ নহ'বও পাৰে। গতিকে এই কথাবিলাক অলপ নহয় অলপ আপোনালোকে চালি জাৰি চোৱাটো খুবেই দৰকাৰ। ঠিক তাৰ পাছতে মই আন 5টা ছেল্ফ লাগি থকা 5টা শব্দৰ বিষয়ে অলপমান আলোচনা কৰিম। আটাইকেইটা শব্দ হয়তো একেলগেই আলোচনা কৰিব পাৰিম। প্ৰথমটো হ'ল ছেল্ফ কনচেপ্ট, ছেল্ফ এৱেৰনেছ যিটো আত্মসচেতনতা কয়, ছেল্ফ কনফিডেন্স আত্মবিশ্বাস, ছেল্ফ এফিকেচি হয়তো আত্মপ্ৰভাৱ হ'ব পাৰে, ছেল্ফ এষ্টিম আত্মশ্ৰদ্ধা হ'ব পাৰে। এতিয়া এই বস্তুখিনি চালি জাৰি চাই যদি নিজকে অলপ আত্মবিশ্লেষণ কৰি চাওঁ, নিজকে নিজে বুজি পাওঁ যে মোৰ ষ্ট্ৰেংথ কি, মোৰ দুৰ্বলতা কি, উইকনেছ কি, এই কথাবিলাক যদি বুজি পাওঁ তেতিয়া হয়তো ই 2 ধৰণে সহায় কৰিব পাৰে। প্ৰথমটো হ'ল আনৰ ওপৰত প্ৰভাৱ পেলাব পৰা। এই কথাটো এইকাৰণেই কৈছোঁ যে যেতিয়া আপোনাৰ অভিভাৱকে ক'ব যে বাবা পৰিয়ালত ডক্টৰ নাই, তই ডক্টৰ হ'ব লাগিব, তেতিয়া আপুনি তেওঁক কেনেকৈ বুজাব যে মই আচলতে ডক্টৰ হ'ব নিবিচাৰোঁ বা মই অন্য এটা কেৰিয়াৰ এংকৰ বিচাৰি পাইছোঁ যে এই কেৰিয়াৰ এংকৰটোৰ লগত মই বিশেষভাৱে জড়িত আৰু গতিকে মই বেলেগ এটা কেৰিয়াৰহে বাছি ল'ব খুজিছোঁ। যদি আপুনি নিজকে বিশ্লেষণ কৰি নাচায়
নিজৰ শক্তি বা নিজৰ দুৰ্বলতা যদি আপুনি বুজি নাপায় তেনেহ'লে আপুনি পৰিয়ালক বা অভিভাৱকক কেনেকৈ বুজাব আৰু যদি আপুনি নিজকে বুজি পায় তেতিয়াতো কিন্তু আপোনাৰ বাবে খুবেই সুবিধা হ'ব যে আপুনি বুজাব পাৰিব যে এই বিশেষ কাৰণটোত মই এই বিশেষ কেৰিয়াৰটোত যাব বিচাৰিছোঁ আৰু দ্বিতীয় কথাটো হ'ল ইম্পেক্ট যিটো প্ৰভাৱ ইম্পেক্টটো হ'বই এই কাৰণে যদি আপুনি নিজে বুজি পায় নিজৰ ষ্ট্ৰেংথ বা উইকনেছ সকলোবিলাক চালি জাৰি চাই এটা বিশেষ কেৰিয়াৰ এংকৰ চাই আপুনি নিজে কেৰিয়াৰটো বাছি লৈছে তেনেহ'লে সফলতা আপোনাৰ জীৱনত অহাটো খুবেই সম্ভৱপৰ এতিয়া এই যে পাঁচটা সেলফ লাগি থকা শব্দৰ বিষয়ে ক'লোঁ এই শব্দৰ কেইটাৰ বিষয়ে আলোচনা কৰিবলৈ মই কাৰ্ল ৰজাৰৰ এটা ধাৰণা ইয়াত দাঙি ধৰিব খুজিছোঁ যিটো সেলফ কনচেপ্টৰ ধাৰণা আৰু এই সেলফ কনচেপ্টৰ ধাৰণাটোৰ বিষয়ে কওঁতেও বাকীকেইটা কথাও মই একেলগে আলোচনা কৰি যাম এতিয়া কি হয় আমি প্ৰত্যেক ব্যক্তিৰে এটা আইডিয়েল সেলফ থাকে যে আমি কি হ'ব বিচাৰোঁ আৰু দ্বিতীয়তে আমাৰ এটা ৰিয়েল সেলফ এটা বাস্তৱ স্থিতি থাকে যে আচলতেনো আমি কি এতিয়া আচলতে আমি কি আৰু আমি কি হ'ব বিচাৰোঁ এই দুয়োটা বস্তুৰ মাজত এটা ব্যৱধান থাকে যদি আপুনি নিজৰ লক্ষ্যটো হয়তো এনেকৈয়ে তৈয়াৰ কৰি লয় যে বাস্তৱ ময়ৰ পৰা যিটো আদৰ্শ মই সেই শব্দটোলৈ একে জাপেই মই গুচি যাম তেতিয়া কিন্তু আপুনি ঠেকেচা কৰাৰ সম্ভাৱনা খুবেই বেছি গতিকে আপুনি কি কৰিব লাগিব এই দুটাৰ মাজৰ ব্যৱধানটো বুজি লৈ সৰু সৰু কিছুমান লক্ষ্য তৈয়াৰ কৰিব লাগিব যে এই লক্ষ্যবোৰ লাহে লাহে অতিক্ৰম কৰি গ'লে হয়তো মই নিজৰ আদৰ্শ স্থিতিত উপনীত হ'ব পাৰিম এতিয়া ইয়াতে আত্মবিশ্বাস আৰু যিটো সেলফ এষ্টিম আৰু সেলফ এফিকেচিৰ ধাৰণা সেই বস্তুটো ইয়াতে টানি আনিব খুজিছোঁ ধৰি লওক এজন ব্যক্তি তেওঁৰ আত্মবিশ্বাস খুবেই বেছি তেওঁ যদি এনেকুৱা এটা লক্ষ্য নিৰ্ধাৰণ কৰে হয়তো অলপমান ওপৰ খাপৰ তেতিয়া এটা সম্ভাৱনা থাকিব যে ব্যক্তিজনে হয়তো সেই লক্ষ্যত উপনীত হ'ব পাৰিব কাৰণ তেওঁৰ আত্মবিশ্বাস বেছি সেলফ এষ্টিম বেছি সেলফ এফিকেচি বেছি কিন্তু ইয়াতে এটা পজিটিভ চক্ৰই কাম কৰি থাকে তেওঁ যদি এবাৰ সেই লক্ষ্যটোত উপনীত হয় তেতিয়া কিন্তু তেওঁৰ আত্মবিশ্বাস আৰু বাঢ়িব কাৰণ এই কামটো মই আগতে কৰি দেখুৱাইছোঁ গতিকে মই পাৰিম আত্মবিশ্বাস বঢ়াৰ লগে লগে দ্বিতীয়বাৰ তেওঁ যেতিয়া নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিব সেই লক্ষ্যটো হয়তো আৰু অলপ ওপৰ খাপৰ লক্ষ্যটো ল'ব আৰু যিহেতু তেওঁৰ আত্মবিশ্বাস ইতিমধ্যেই বাঢ়ি গৈছে তেওঁ হয়তো সেই লক্ষ্যটোত উপনীত হ'ব গতিকে এইবাৰ তেওঁৰ আত্মবিশ্বাস আৰু অলপ বাঢ়িব এই যে চক্ৰটো সৃষ্টি হ'ব এই যোগাত্মক চক্ৰটোৱে তেওঁক কিন্তু তেওঁৰ লক্ষ্যত উপনীত হোৱাত খুবেই সহায় কৰিব এতিয়া কথাটো ওলোটাকৈ ভাবি চাওঁ আহক যিসকল ব্যক্তিৰ আত্মবিশ্বাস অলপ কম তেওঁ যদি এটা খুব উচ্চ খাপৰ লক্ষ্যলৈ আগবাঢ়িব খোজে তেতিয়া কি হ'ব তেওঁ হয়তো বিফলতাৰ সোৱাদ পাব আৰু বিফল হোৱাৰ লগে লগে তেতিয়া তেওঁৰ আত্মবিশ্বাস অলপমান কমি আহিব এই আত্মবিশ্বাস কমি হোৱাৰ লগে লগে দ্বিতীয়বাৰ যেতিয়া তেওঁ লক্ষ্য নিৰ্ধাৰণ কৰিব তেতিয়া হয়তো তেওঁ এনেকুৱা এটা লক্ষ্য নিৰ্ধাৰণ কৰিব যিটো অলপমান নিম্ন মানৰ আৰু যদি তেওঁ সেই লক্ষ্যটোত উপনীত হ'ব পাৰিলে খুব ভাল কথা তেওঁৰ আকৌ আত্মবিশ্বাস বাঢ়িব তেওঁ লাহে লাহে পজিটিভ চক্ৰটোত সোমাই পৰিব কিন্তু যদি কিবা কাৰণত এই দ্বিতীয় লক্ষ্যটোত তেওঁ উপনীত হ'ব নোৱাৰে তেতিয়া কিন্তু তেওঁ এটা ঋণাত্মক চক্ৰত সোমাই পৰিব আত্মবিশ্বাস কমিব আকৌ তেওঁৰ লক্ষ্যবোৰ অলপ সৰু সৰু হৈ আহিব এই ঋণাত্মক চক্ৰটোত সোমাই পৰিলে কিন্তু সফলতা লাভ কৰাটো খুব কঠিন হৈ পৰিব এতিয়া শেষত অন্য এটা ধাৰণা ইয়াত টানি আনিব খুজিছোঁ এইটো কগনিটিভ সাইকোলজি এটা ধাৰণা যিটো জোহাৰী উইণ্ডো বুলি কয় এতিয়া এনেকুৱা বহুতো কথা থাকে যে আমি নিজৰ বিষয়ে জানো আমি নিজে বুজি পাওঁ যে এই কামটোত মই ভাল আৰু হয়তো আন বহুতেই জানে আপোনাৰ আত্মীয়স্বজন হওক বা বন্ধু বান্ধৱ হওক বা ওচৰ চুবুৰীয়া হওক বহুতেই জানে আচ্ছা এই কামটোত তেওঁ ভাল উদাহৰণস্বৰূপে ধৰি লওক আপুনি কিতাপ পঢ়ি ভাল পায় আৰু সময়ে সময়ে আপুনি আপোনাৰ বন্ধু বান্ধৱ বা আত্মীয়স্বজনৰ ঘৰত গৈ কিতাপ খুজি আনে যে এখন কিতাপ দিয়ক মই পঢ়ি চাম আৰু সময়ত ঘূৰাই দিম কেতিয়াবা কিন্তু সময়ত ঘূৰাই নিদিবও পাৰে সেইটো বেলেগ কথা এতিয়া এই যে যিবোৰ কথা আপুনি নিজৰ বিষয়ে জানে বা আনেও আপোনাৰ বিষয়ে জানে সেইটো হ'ল আপোনাৰ ৰাজহুৱা কক্ষ বা অফেন সেলফ বা পাব্লিক সেলফ এতিয়া অন্য এটা কথা থাকে যে যিটোৰ বিষয়ে আমি নিজে জানো কিন্তু আনে নাজানে এইটো আমাৰ ব্যক্তিগত কক্ষ হিডেন সেলফ বা প্ৰাইভেট সেলফ উদাহৰণস্বৰূপে এই যে কিতাপ পঢ়াৰ কথাটো ক'লোঁ আপুনি কিতাপ পঢ়ি ভাল পায় কিন্তু আপুনি উপন্যাস পঢ়ি ভাল পায় নে গল্প পঢ়ি ভাল পায় নে কবিতা পঢ়ি ভাল পায় সেই কথাটো আপুনি ভালদৰে জানিব বাকী যিসকল লোকে হয়তো আপোনাক দেখিছে যে সময়ে সময়ে আপুনি কিতাপ এখন লৈ বহি থাকে বা বেলেগৰ পৰা কিতাপ খুজিও আনি পঢ়ে
কিন্তু হয়তো তেওঁলোকে এই কিতাপখন খুলি চোৱাগৈ নাই যে এখন গল্প নে উপন্যাস নে কবিতা, কাৰণ তেওঁলোকৰ কিতাপ পঢ়া বিষয়টোৰ ওপৰত তেওঁলোকৰ খুব এটা আগ্ৰহ নাই, গতিকে তেওঁলোকে নাজানে। কিন্তু আপুনিহে এই কথাটো ভালদৰে জানিব, আৰু সেইটো হ'ল আপোনাৰ ব্যক্তিগত কক্ষ। আৰু তৃতীয় এটা কক্ষ থাকিব যিটো আপুনি নিজেই ভালদৰে নাজানে যে মই এই কামটোত পাৰ্গত বা এই কামটো কৰি মই ভাল পাওঁ, কিন্তু আনে কিন্তু সেই বিষয়টো জানে যে এই মানুহজনে এই কামটো ভাল পায় বা এইটো তেওঁৰ এটা গুণ। সেইটো আমাৰ ব্লাইণ্ড স্পট, অন্ধ কক্ষ যিটো। অলপ আচৰিত যেন লাগে, মই নিজৰ বিষয়ে যিটো কথা নাজানো আনে কেনেকৈ জানিব। ঠিক আছে, মোৰ নিজৰ জীৱনৰ পৰা এটা উদাহৰণ দি চাওঁ। এবাৰ এটা পৰীক্ষাৰ বাবে তৈয়াৰী কৰি আছিলোঁ। ভাগ্যক্ৰমে সেইটো ফাইনেল পৰীক্ষা নাছিল বাৰু, টেষ্ট বা টাৰ্মিনেল জাতীয় পৰীক্ষাই আছিলে। গতিকে তৈয়াৰী কৰি আছোঁ, কিন্তু তৈয়াৰী একেবাৰেই ভাল নাছিল। বিষয়টো খুব ভালদৰে অধ্যয়ন কৰা নাছিলোঁ, আৰু অহাকালি পৰীক্ষা, মাত্ৰ এদিন সময় আছে। সন্ধিয়ালৈকে চেষ্টা কৰিলোঁ, কিন্তু একেবাৰে প্ৰিপেৰেশ্যন বেয়া। এনে ক্ষেত্ৰত কি হয়, যেতিয়া আমাৰ নিজৰ প্ৰিপেৰেশ্যন বেয়া হয় তেতিয়া আমি জানিবলৈ চেষ্টা কৰোঁ যে আমাৰ বন্ধু বান্ধৱসকলৰ প্ৰিপেৰেশ্যন কেনেকুৱা। যদি তেওঁলোকে কয় যে আমাৰ প্ৰিপেৰেশ্যন ভাল, তেনেহ'লে আমাৰ মনটো আৰু অলপ বেয়া হয়, আত্মবিশ্বাস আৰু অলপ কমি যায়। আৰু যদি তেওঁলোকে কয় যে নহয় আমাৰ প্ৰিপেৰেশ্যন ভাল নহয়, তেতিয়া আকৌ অকণমান আত্মবিশ্বাস আহে, আচ্ছা মই অকলেই নহয়, মোৰ লগত আৰু আছে। সেইদিনাই সন্ধিয়া সময়ত মই কি কৰিলোঁ, এজন বন্ধুৰ ওচৰলৈ গ'লোঁ এইটো জানিবলৈ যে তেওঁৰনো প্ৰিপেৰেশ্যন কেনেকুৱা। তেওঁৰ ওচৰত গৈ তেওঁক সুধিলোঁ যে তোৰ প্ৰিপেৰেশ্যন কেনেকুৱা। তেওঁ ক'লে মোৰো ভাল নহয়। অকণমান আত্মবিশ্বাস আহিল, অকলে মই নহয় আৰু আছে মোৰ লগত। গতিকে কিন্তু তেওঁ এটা কথা ক'লে যে তই ইমান চিন্তা কিয় কৰিছ। মই বোলো কিয়? যদি তই 80% বা 90% নম্বৰ পাব বিচাৰিছ, বা সেই হাইষ্ট মাৰ্ক কথাটো সৰ্বোচ্চ নম্বৰ পাব বিচাৰিছ, হয়তো ইয়াত চিন্তা কৰিবলগীয়া বহুত কথা আছে। কিন্তু যদি এই 80% বা 90% নম্বৰ পাব বিচৰা নাই, বা যিহেতু টাৰ্মিনেল বা টেষ্ট পৰীক্ষা, জাষ্ট নিজে পাছ কৰি গৈ নিজৰ সন্মানটো বচাব খুজিছ, তেনেহ'লে তই চিন্তা কৰিবলৈ একোৱেই নাই। মই বোলো কিয়? মোৰতো প্ৰিপেৰেশ্যন ভাল নহয়। তেতিয়া তেওঁ ক'লে যে চা, তই এই বিষয়টোত কমপক্ষেও 80 বা 90% ক্লাছ এটেণ্ড কৰিছ, আৰু এটা কথা মই খুব ভালদৰে জানো, যেতিয়া তই ক্লাছ এটেণ্ড কৰ শিক্ষকসকলক তই খুব মন দি শুনি থাকোঁ। গতিকে তই সেই শুনাৰ পৰা হয়তো বহুতখিনি কথা তই নিজেই বিষয়টোৰ বিষয়ে জানি যাওঁ। আৰু অকলে এইটো বিষয় বুলিয়ে নহয়, যিকোনো বিষয়ে এটা পৰীক্ষাত যদি তই পৰীক্ষা দিব লাগে, হয়তো 30% পাই বা 35% পাই পাছ কৰি যোৱাটো তোৰ কাৰণে একো ডাঙৰ কথা নহয়। খুবেই আত্মবিশ্বাস বাঢ়িল, খুবেই ভাল লাগিল। ঘৰলৈ আহি ভালদৰে ভাবি চালোঁ যে কথাটো আচলতে কি। তেতিয়া এটা কথা বুজি পালোঁ যে মোৰ যিটো লিচেনিং কেপাচিটি, শ্ৰৱণ শক্তি, সেইটো হয়তো অন্য বহু লোকতকৈ অলপমান আগবঢ়া। কিন্তু এটা কথা চাওক, এই কথাটোকে কিন্তু ইমান দিনে মই নিজে বুজি পোৱা নাছিলোঁ। এই যে বন্ধুজনে মোক ক'লে যে তোৰ শ্ৰৱণ শক্তি বেছি, তেতিয়া মই বুজি পালোঁ কথাটো হয়। আৰু তাকে প্ৰমাণ কৰিবলৈ তেতিয়া অকণমান চেষ্টা কৰিলোঁ। পুৰণি দুখনমান প্ৰশ্নকাকত উলিয়াই ল'লোঁ। যিবিলাক প্ৰশ্ন আহিছিল, প্ৰশ্নবিলাক অলপ চালি জাৰি চাবলৈ চেষ্টা কৰিলোঁ। চাই দেখিলোঁ যে প্ৰশ্নবিলাকত আচলতে মই কমপক্ষেও 30% বা 40% উত্তৰ দিয়াটো মোৰ কাৰণে খুবেই কঠিন নাছিলে। 100% উত্তৰ কিন্তু দিব পৰা নাছিলোঁ, কথাটো ঠিক। তেতিয়া ঠিক কৰিলোঁ যে প্ৰশ্নবিলাক চাই আগবঢ়া যাওক, এই 30% পৰা বা 40%ৰ পৰা নিজকে বৃদ্ধি কৰি কেনেকৈ 50% বা 60% উত্তৰ দিব পৰা অৱস্থালৈ যাব পাৰি, সেইটোকে চেষ্টা কৰা যাওক। গতিকে সেই সন্ধিয়াটোৰ পৰা পিছদিনা ৰাতিপুৱালৈকে এই সময়খিনি ব্যৱহাৰ কৰি নিজকে অলপমান উন্নত কৰিবলৈ চেষ্টা কৰিলোঁ আৰু পৰীক্ষা দিলোঁ। বিশ্বাস কৰক, পৰীক্ষাত মই 50%তকৈ বেছি নম্বৰ পালোঁ। এতিয়া এই বন্ধুজনে যদি মোক নক'লেহেঁতেন যে তোৰ শ্ৰৱণ শক্তি বেছি, তেতিয়াহ'লে হয়তো মই কোনোদিনেই এই পৰীক্ষাটোত পাছ চাগৈ কৰিলোঁহেঁতেন 30 বা 35% পাই, কিন্তু 50% নাপালোঁ হ'লে। দ্বিতীয় কথা, নিজৰ যিটো আত্মবিশ্বাস, যিটো মই হয়তো অন্য ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰিম, সেই আত্মবিশ্বাসটো গঢ়ি নুঠিলেহেঁতেন, বা নিজৰ এটা শক্তি নিজে বুজি নাপালোঁহেঁতেন। সেইকাৰণে এই ছেল্ফ এনালাইচিছ বস্তুটো, নিজকে আত্মবিশ্লেষণ কৰি চোৱাৰ যথেষ্ট দৰকাৰ আছে। আৰু এই আত্মবিশ্লেষণ কৰিবলৈ যাওঁতে আনৰ সহায় লোৱাৰো খুব এটা দৰকাৰ আছে। এতিয়া অন্য এটা কথা থাকি গ'ল, যিটো হ'ল অজ্ঞাত যিটো কথা, আননোন ছেল্ফ। এইটো হ'ল কিছুমান এনেকুৱা কথা থাকে যিটো বিষয়ে হয়তো আপুনি নিজেও নাজানে আৰু আনেও আপোনাৰ বিষয়ে নাজানে, সেইটো নজনাকৈ থাকি যাব। এতিয়া আমি কিদৰে আগবঢ়া উচিত? নিজকে ভালদৰে বুজি পাবলৈ প্ৰথম কথাটো হ'ল নিজকে এনালাইচিছ কৰি চাবই লাগিব, বিশ্লেষণ কৰি চাবই লাগিব। আৰু দ্বিতীয় কথাটো হ'ল যে নিজকে আনৰ আগত প্ৰকাশ কৰিবলৈ শিকিব লাগিব। তেতিয়া কি হ'ব, আপোনাৰ যে যিটো ৰাজহুৱা কক্ষ, এই ৰাজহুৱা কক্ষটো লাহে লাহে বৃদ্ধি হৈ
এই যিটো ব্যক্তিগত কোঠা এই ব্যক্তিগত কোঠাটো লাহে লাহে কমি আহিব ঠিক সেইদৰে আনে যেতিয়া আপোনাৰ বিষয়ে ফিডবেক শ্বেয়াৰ কৰিব মন্তব্য দিব যে আচলতে তই এনেকুৱা সেই মন্তব্যবিলাক যদি সঠিক হয় তেতিয়াহ'লে আপোনাৰ এই ৰাজহুৱা কক্ষটো আকৌ বাঢ়ি আহি এই যিটো অন্ধ কোঠা ব্লাইণ্ড স্পট এই ব্লাইণ্ড স্পটবোৰ লাহে লাহে নোহোৱা হ'ব আৰু এই দুইটা বস্তু হোৱাৰ লগে লগে লাহে লাহে আপোনাৰ ৰাজহুৱা কক্ষটো এনেভাৱে এক্সপাণ্ড হ'বলৈ আৰম্ভ কৰিব যে আপোনাৰ যোনটো ব্যক্তিগত কোঠা ব্লাইণ্ড স্পট আৰু আননোন চেল্ফ এই তিনিটা বস্তু লাহে লাহে নোহোৱা হৈ আহিব এতিয়া কথাটো হ'ল আমাৰ কি ব্যক্তিগত কক্ষ বা যিটো ব্লাইণ্ড স্পট থকা অনুচিত নেকি কথাটো ঠিক তেনেকুৱাও নহয় আপোনাৰ ব্যক্তিগত কিবা নহয় কিবা কথা থাকিবই হয়তো সকলো কথা আপুনি শ্বেয়াৰ কৰিব নোৱাৰে যেনেকৈ ব্যক্তিগত কক্ষটো নাইকিয়া কৰি আপোনাৰ ৰাজহুৱা কক্ষ বহুৱাৰ অৰ্থ এইটো নহয় যে আপুনি আপোনাৰ এটিএম কাৰ্ডৰ পিন নম্বৰ বেলেগৰ লগত শ্বেয়াৰ কৰি দিব বা আপুনি আপোনাৰ নেট বেংকিঙৰ পাছৱৰ্ড বেলেগৰ লগত শ্বেয়াৰ কৰি দিব সেইটো কথা নহয় তেনে কৰিলে হয়তো আনে আপোনাৰ পৰা সুবিধাহে ল'ব পাৰিব কিন্তু নিজে চালি জাৰি চাই কিছুমান কথা হয়তো আনৰ আগত প্ৰকাশ কৰা উচিত যিটো চেল্ফ ডিছক্ল'জাৰ কয় তেতিয়া তেওঁলোকে আপোনাক বুজি পোৱাৰ এটা সুবিধা পাব আৰু আপোনাৰ ওপৰত সঠিক মন্তব্য আগবঢ়োৱাৰো এটা সুবিধা পাব গতিকে আনৰ ফিডবেক লৈ আনৰ আগত প্ৰকাশ কৰি বা নিজকে অলপ ভালদৰে বুজি চাই যদি আমি আগবাঢ়োঁ তেতিয়াহ'লে হয়তো আমি নিজকে খুব ভালদৰে বুজি পাব পাৰিম তেতিয়া হয়তো বুজি পাম আচলতে কেনেকুৱা এটা কেৰিয়াৰ লৈ আমি আগবঢ়া উচিত কিন্তু ইয়াতে আন এটা কথা আছে এই যে ফিডবেক কথাটোৰ কথা ক'লোঁ মন্তব্য লোৱা কথাটোৰ কথা ক'লোঁ মন্তব্য কিন্তু যাৰে তাৰে পৰা লোৱাটো উচিত নহয় আৰু যিকোনো মন্তব্যকে আপুনি সঠিক বুলি গ্ৰহণ কৰাটো উচিত নহ'ব উদাহৰণস্বৰূপে আপুনি যদি এখন দোকানলৈ যায় দোকানত গৈ এটা চকলেট কিনে আৰু দোকানীয়ে কয় যে চকলেটটোৰ দাম হ'ল 20 টকা আৰু লগতে আপুনি এটা কলম কিনিলে কলমটোৰ দাম হ'ল 10 টকা মুঠতে 30 টকা হ'ল এতিয়া দোকানীজনক আপুনি এটা 100 টকাৰ নোট উলিয়াই দিলে দোকানীজনে আপোনাক সুধিলে যে ভাইটি তোমাক মই কিমান টকা ঘূৰাই দিব লাগিব আৰু আপুনি ক'লে যে 70 টকা ঘূৰাই দিয়ক দোকানীজনে আপোনাক ক'লে যে বাহ তুমি অংকত কিন্তু বেছ ভাল দেই তুমি 1 ছেকেণ্ডত 70 টকা ঘূৰাই দিয়ক বুলি কৈ দিলা আপুনি অকণমান ফুলি যোৱা বুলি যিটো কয় ন অকণমান আপোনাৰ আত্মবিশ্বাস বাঢ়ি গ'ল কিন্তু আচলতে এই ফিডবেকটো সঠিক আছিল নে নাই যিকোনো এজন ব্যক্তিকে যদি এই পৰীক্ষাটোৰ সন্মুখীন হ'বলৈ দিয়া যায় তেতিয়াহ'লে 80% বা 90% মানুহে 1 ছেকেণ্ডতে ক'ব পাৰিব যে 70 টকা ঘূৰাই দিয়ক বুলি গতিকে এই ফিডবেকটোৰ ওপৰত নিৰ্ভৰ কৰি যদি আপুনি ভাবে যে মই অংকৰ অধ্যাপক হোৱা উচিত তেনেহ'লে কিন্তু সঠিক ফিডবেক নহ'ব কথাটো যদি এনেদৰে ভাবি চোৱা যায় যে আপুনি অংকৰ শ্ৰেণীকোঠাত বহি আছে আৰু আপোনাৰ অংকৰ শিক্ষকজনে বৰ্ডত এটা ত্ৰিগোণমিতিৰ এটা অংক লিখি দিলে ক'লে যে যিজন ছাত্ৰ বা ছাত্ৰীয়ে এই অংকটো সকলোতকৈ আগতে শুদ্ধভাৱে কৰি আনি মোক দেখুৱাব পাৰিব তেওঁক মই এটা চকলেট দিম পুৰস্কৃত কৰিম আপুনি কৰিলে সঠিকভাৱে কৰিলে সকলোতকৈ আগতে কৰি তেওঁক দেখুৱালে তেতিয়া তেওঁ আপোনাক চকলেটটো দিয়াৰ লগতে ক'লে যে এই শ্ৰেণীটোত অংকত আটাইতকৈ চোকা ল'ৰা তয়েই কিন্তু এই ফিডবেকটো গুৰুত্ব আছে কাৰণটো হ'ল আপোনাক এজন অংকৰ শিক্ষকে অংকৰ ওপৰত ফিডবেক দিছে আৰু আপোনাক এটা সাধাৰণ অংকৰ ওপৰত ফিডবেক দিয়া নাই এটা ত্ৰিগোণমিতিৰ অংক কৰিবলৈ দি অংকটো শুদ্ধ হৈছে নে নাই চাইহে আপোনাক এই ফিডবেকটো দিছে গতিকে এই ফিডবেকটোৰ এটা গুৰুত্ব আছে শেষত আটাইখিনি কথা সাঙুৰি চাই এটা কথাই ক'ব বিচাৰিছোঁ যে এই কেৰিয়াৰ এংকৰকেইটাৰ বিষয়ে অলপমান ভাবি চাওক কোনোবা নহয় কোনোবা এটা কেৰিয়াৰ এংকৰৰ লগত আপোনাৰ সাদৃশ্য বিচাৰি পাব বিচাৰি নাপালেও কোনো কথা নাই আপুনি নিজকে এবাৰ আকৌ আত্মবিশ্লেষণ কৰি চাওক কিন্তু আত্মবিশ্লেষণ কৰোঁতে এটা কথা লক্ষ্য ৰাখিব যে আপোনাৰ ইণ্টেনশ্যন কি উদ্দেশ্য কি আৰু তাৰ লগতে এইটো লক্ষ্য ৰাখিব যে আপোনাৰ ইচ্ছা আছে নে নাই কিবা কৰিবলৈ ইচ্ছা আছে নে নাই ইচ্ছা যদি নাথাকে তেতিয়াহ'লে কিন্তু আপুনি একো কৰিব নোৱাৰে কাৰণটো হ'ল আনকি সাইকোলজিকেল যিবিলাক থেৰাপি এটাতো কিন্তু প্ৰথম প্ৰশ্নটো সোধা হয় যে এই কামটো কৰিবলৈ আপুনি ইচ্ছুক নে অনিচ্ছুক যদি কয় অনিচ্ছুক তেনেহ'লে কিন্তু থেৰাপি কৰি লাভ নাই ধৰি লওক যদি আপুনি খং কমাব বিচাৰিছে আৰু মই এটা NLP থেৰাপি আপোনাৰ ওপৰত কৰিব বিচাৰিছোঁ তেতিয়া মোৰ প্ৰথম প্ৰশ্নটো হ'ব যে আপুনি খং কমাব বিচাৰে নে নিবিচাৰে আপুনি যদি কয় নিবিচাৰোঁ তেনেহ'লে কিন্তু থেৰাপি কৰি কোনো লাভ নাই আৰু যদি আপুনি বিচাৰে তেতিয়া সেই থেৰাপিটো আপোনাৰ ওপৰত প্ৰযোজ্য হ'ব এতিয়া শেষত এই আনৰ পৰা যিটো ফিডবেক লোৱা আনৰ পৰা ফিডবেক লোৱা কথাটোত অলপ গুৰুত্ব দিয়ক আনৰ মন্তব্য অলপ শুনক কিন্তু মন্তব্যবোৰ অলপ চালি জাৰি চাই লওক যাতে যিকোনো মন্তব্যৰ ওপৰত ভিত্তি কৰি আপুনি সিদ্ধান্ত গ্ৰহণ নকৰে
আৰু লগতে আনৰ আগত নিজকে অলপমান প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। সকলোৰে আগত নহয়, যাৰ আগত প্ৰকাশ কৰি আপুনি সুখী হ'ব পাৰে বা ভাল লাগে তেওঁলোকৰ আগত প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। তেতিয়া হয়তো তেওঁলোকে আপোনাৰ ওপৰত সঠিক ফিডবেক দিয়াৰ বাবেও এটা সুবিধা পাব। আৰু শেষত সমাপ্ত কৰিবলৈ লোৱাৰ আগতে অন্য এটা কথা কওঁ যে আমাৰ দুই ধৰণৰ মানসিকতা থাকে। এটা হ'ল যোগাত্মক মানসিকতা আৰু আনটো হ'ল ঋণাত্মক মানসিকতা, যিটো বিলিভিং মাইণ্ড আৰু ডাউটিং মাইণ্ড। এতিয়া যদি আপোনাক মই কওঁ যে আপোনাৰ আত্মবিশ্বাস কিমান, তেতিয়া হয়তো আপুনি মোক ক'ব যে মোৰ আত্মবিশ্বাস 50%। কথাটো এনেভাৱেও ক'ব পাৰি যে মোৰ আত্মবিশ্বাস 50% অথবা মোৰ 50% আত্মবিশ্বাসৰ অভাৱ। এতিয়া যদি আপুনি প্ৰথম ধৰণৰ ব্যক্তি, তেনেহ'লে হয়তো আপুনি যোগাত্মক মানসিকতাৰ উত্তৰাধিকাৰী। আৰু যদি হয়তো আপুনি দ্বিতীয়টো উত্তৰ দিব বিচাৰিছে, তেনেহ'লে হয়তো আপুনি ঋণাত্মক মানসিকতাৰ উত্তৰাধিকাৰী। এতিয়া যোগাত্মক মানসিকতা নাথাকিলে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে। যেনেকৈ আপোনাৰ আত্মবিশ্বাস অলপ কম হৈ যাব, যিটো ছেল্ফ এষ্টিম বা ছেল্ফ এফিকেচিৰ কথা অলপ আগতে কৈছিলোঁ, সেই বস্তুবোৰ অলপমান কম হৈ যাব। গতিকে আপুনি লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা কমি যায় যদি লক্ষ্যটো আপোনাৰ অতি বেছি ওপৰ খাবৰ লক্ষ্য হয়। গতিকে যোগাত্মকভাৱে আগবাঢ়ক আৰু নিজকে চালি জাৰি চাই এটা সঠিক কেৰিয়াৰ বাছি লওক। মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। শেষত মই ৰিভাৰ্ভা কেৰিয়াৰৰ উদ্যোক্তাসকললৈ, বিশেষকৈ সুহেল আৰু আজাহাৰলৈ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোক সকলোলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদি কোনোবাই মোৰ লগত যোগাযোগ ৰাখিব বিচাৰিছে, মোৰ মেইল আইডি হ'ল manaspratim.bora@gmail.com আৰু ফেচবুকতো manaspratim bora বুলি বিচাৰি চালেই মোক বিচাৰি পাব। নিঃসন্দেহে মোক যোগাযোগ কৰিবলৈ আপোনালোকে কোনো কুণ্ঠাবোধ কৰিব নালাগে। শেষত সকলোলৈকে শুভেচ্ছা যাচি আজিৰ এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ। ধন্যবাদ।